নমস্কাৰ ড্ৰিমছ অসমৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম আগন্তুক বিধানসভা নিৰ্বাচনত ছেকেণ্ড পুলিং অফিচাৰ কেনেকৈ দায়িত্ব পালন কৰিব লাগিব আৰু তেওঁ কেনেকৈ ফৰ্ম 17A ভোটাৰ অফ ৰেজিষ্টাৰ ফিলআপ কেনেকৈ কৰিব আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। চাবলৈ ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু ভোট কেন্দ্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নথিখনেই হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ ফৰ্ম 17A আৰু এই ফৰ্ম 17A এখন আপোনালোকে ফিলআপ কৰাৰ আগতেই আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এখন চেম্পল যি ফৰ্ম 17A কপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত কি উল্লেখ কৰা হৈছে আপোনালোকক মই জনাব বিচাৰিছোঁ। আপোনালোকে দেখিছে আপোনালোকে ৰঙা জিএল চিন কৰি এটা বক্স কৰি দিয়া হৈছে। সেই বক্সত আপোনালোকে প্ৰথমে এটা বস্তু লিখিব লাগিব। তাত কি লিখিব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত লিখিব লাগিব যে আপোনালোকে টোটেল ইন দ্য কণ্ট্ৰল ইউনিট চেক এণ্ড ফাউণ্ড দ্যাট টু বি 0। যেহেতু আপোনালোকে কণ্ট্ৰল ইউনিটত আপোনালোকে ভোটিং কাষ্ট হোৱা নাই আৰু তাত 0 বুলি আপোনালোকে লিখিব লাগিব আৰু উল্লেখ কৰিব লাগিব যিহেতু যে কণ্ট্ৰল ইউনিটত এটা ভোট নাই আৰু তাত সম্পূৰ্ণ 0 আৰু সকলো চেক কৰা হৈছে বুলি প্ৰথমে আপোনালোকে এই শব্দকেইটা লিখিব লাগিব। ইয়াৰ পিছতে যিহেতু এজন ভোটাৰে প্ৰথমে প্ৰৱেশ কৰি তেওঁ ফাৰ্ষ্ট পুলিং অফিচাৰক পাব আৰু ফাৰ্ষ্ট পুলিং অফিচাৰক তেওঁ যিখন ভোটাৰ শ্লিপ লৈ আহিব সেই ভোটাৰ শ্লিপখন তেওঁ আগত দেখাব আৰু তেওঁ প্ৰথম যি পুলিং অফিচাৰজনে জোৰকৈ তেওঁৰ চিৰিয়েল নাম্বাৰটো ক্ৰমিক নাম্বাৰটো তেওঁ জোৰকৈ মাতিব আৰু মতাৰ পিছতে আপোনালোকে সেই ক্ৰমিক নম্বৰটো পোনপ্ৰথমে আপোনালোকৰ যি ভোটাৰ অফ ৰেজিষ্টাৰ আছে তাত আপোনালোকে লিখিব লাগিব। সেই ক্ৰমিক নম্বৰ আপোনালোকৰ 1, 2 হ'ব পাৰে, 10, 11 হ'ব পাৰে, 300, 300 হ'ব পাৰে। তাৰ ভিতৰতে যিটো ক্ৰমিক নম্বৰ হয় আপোনালোকে সেই ক্ৰমিক নম্বৰটো আপোনালোকে লিখিব লাগিব। প্ৰথমে আপোনালোকৰ যি ভোটাৰ অফ ৰেজিষ্টাৰ আপোনালোকে চিৰিয়েল নাম্বাৰটো আগদিনাখনে লিখি ৰাখিব। যিহেতু আগদিনাখনে আপোনালোকে লিখি ৰাখিব আপোনালোকৰ চাব আপোনালোকৰ ভোট কেন্দ্ৰত কিমান সংখ্যক আপোনালোকৰ ভোটাৰ আছে। যদি আপোনালোকৰ কেন্দ্ৰটোত 1000 ভোটাৰ আছে তেতিয়া আপোনালোকে 700 মান আপোনালোকে লিখি ৰাখিব চিৰিয়েল নাম্বাৰ। যদি 700 চিৰিয়েল নাম্বাৰটো লিখাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, ছেকেণ্ড যি কলম আছে সেই ছেকেণ্ড কলমত যিহেতু প্ৰথম যিটো ফাৰ্ষ্ট পুলিং অফিচাৰজনে যিটো চিৰিয়েল নাম্বাৰ আপোনালোকে ক্ৰমিক নম্বৰ আপোনালোকে চুৰকৈ চিঞৰি ক'ব সেই চিৰিয়েল নাম্বাৰটো আপোনালোকে লিখিব লাগিব। ইয়াত আপোনালোকৰ 12 হ'ব পাৰে, 20 হ'ব পাৰে, 30 হ'ব পাৰে, 100 হ'ব পাৰে, 200 হ'ব পাৰে, যিকোনো এটা চিৰিয়েল নাম্বাৰ হ'ব পাৰে। ইয়াৰ পিছতে আপোনালোকে যিহেতু 3 নম্বৰ এটা কলম লিখিছে নিশ্চয় এই চেম্পল কপিটোত 3 নম্বৰ কলমটোত আপোনালোকে কি লিখিব লাগিব, 3 নম্বৰ কলমটোত যিজন ভোটাৰ আছে ভোটাৰজনে কি পৰিচয় পত্ৰ লগত লৈ আহিছে, পেন কাৰ্ড আনিব পাৰে, আধাৰ কাৰ্ড আনিব পাৰে, ড্ৰাইভিং লাইচেন্স আনিব পাৰে, এপিক আনিব পাৰে, যিটো ভোটাৰ কাৰ্ডখনক এপিক বুলি কোৱা হয়। যদিহে তেওঁ পান কাৰ্ড লৈ আহিছে আপোনালোকে পেন বুলি লিখিব লাগিব আৰু পেন বুলি লিখাৰ পিছতে শেষৰ যিহেতু 4টা সংখ্যা আপোনালোকে লিখিব লাগিব। এটা এক্সাম্পল হিচাপে আমি পেন লিখিছোঁ, পেন লিখাৰ পিছতে আপোনালোকে 3, 6, 7 আৰু 8 এই 4টা সংখ্যা লিখা হৈছে। ইয়াৰ পিছত দেখিবলৈ পাইছে আধাৰ, যদি আধাৰ কাৰ্ড লৈ আহে তেতিয়া আপোনালোকে আধাৰ বুলি লিখিব লাগিব আৰু আধাৰ কাৰ্ডৰ শেষৰ 4টা সংখ্যা আপোনালোকে লিখিব লাগিব। যদি ভোটাৰ কাৰ্ড লৈ আহিছে আপোনালোকে এপিক বুলি নিলিখি কেৱল EP বুলি লিখিলেও হ'ব। ইয়াৰ পিছতে আপোনালোকে ভোটাৰজনৰ চহী সংগ্ৰহ কৰিব লাগিব। যিহেতু চহী ল'লে আপোনালোকৰ যথেষ্ট সময় লাগিব, সময় লাগিলে আপোনালোকৰ ভোটিং লোৱাত দেৰি হ'ব। তাৰ বাবে আপোনালোকে কি কৰিব, আপোনালোকে ভোটাৰজনৰ টিপ চহী ল'বলৈ চেষ্টা কৰিব। যদিহে কোনো ভোটাৰে টিপ চহী দিবলৈ অপাৰগত বা অমান্তি হয় তেতিয়াহ'লে তেওঁক চহী কৰিবলৈ দিব। পৰাপক্ষত আপোনালোকে টিপ চহী মাৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সময় বেছি লোকচান নহয়। ইয়াৰ পিছতে টিপ চহী মৰাৰ পিছতে আপোনালোকে কি কৰিব লাগিব যে আপুনি যিটো আপোনালোকৰ ভোটাৰ শ্লিপ, যিহেতু আপোনালোকে যিহেতু ছেকেণ্ড পুলিং অফিচাৰ যিটো ভোটাৰ শ্লিপ আপোনালোকে ইছ্যু কৰিব লাগিব আৰু ভোটাৰ শ্লিপত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এই যি ভোটাৰজনৰ ক্ৰমিক নাম্বাৰটো আপোনালোকে লিখিব লাগিব আৰু চিৰিয়েল নাম্বাৰটো লিখিব লাগিব। লিখাৰ পিছতে আপোনালোকে কি কৰিব যে আগদিনাখনে আপুনি ভোটাৰ শ্লিপৰ প্ৰায় 600-700 আপুনি ভোটাৰ শ্লিপ আপোনালোকে চহী কৰি ৰাখিব। ইয়াত ছেকেণ্ড পুলিং অফিচাৰজনে চহী কৰাৰ পিছতে আপোনালোকে সেই ভোটাৰ শ্লিপটো ফালিব লাগিব। ফলাৰ পিছতে সেই ভোটাৰ শ্লিপটো আপুনি ভোটাৰজনক অৰ্পণ কৰিব লাগিব। অৰ্পণ কৰাৰ পিছতে সেই ভোটাৰ শ্লিপটো লৈ তেওঁ তৃতীয় যি পুলিং অফিচাৰ থাকে থাৰ্ড পুলিং অফিচাৰৰ ওচৰলৈ যাব, তাৰপিছত তেওঁ ভোট কাষ্টিং হ'ব। এইদৰে আপোনালোকে সহজে আপোনালোকৰ যি ছেকেণ্ড পুলিং অফিচাৰ ডিউটিসমূহ কৰিব পাৰিব। আশা কৰিছোঁ চাইবেৰীসকল ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।